তোমাৰ কি অকনো লাজ যায় নেকি হা কোনখন মুখে তুমি এইখন ঘৰত সোমালা মনে মনে থাকাচোন কিয় মনে মনে থাকিম এইজনীক দেখি মোৰ এতিয়া মূৰটোৱে গৰম হৈ গ'ল সেইকাৰণে মই আৰু এতিয়া মনে মনে নাথাকো মা আপুনি ইমান উত্তেজিত কিয় হৈছে উত্তেজিত কিয় নহম কোৱা কিয় নহম যদি মই উত্তেজিত নোহোৱাটোৱে বিচাৰিছিলা তেন্তে তুমি এইখন ঘৰলৈ কিয় আহিলা দেউতাৰ খবৰ ল'বলৈ হেৰি শুনিছেনে কি হ'ল আমাৰ চুইটি বোলে নিৰুদ্দেশ হৈছে নিৰুদ্দেশ নিৰুদ্দেশ কিন্তু কেনেকৈ ৰাতিপুৱাই যি স্কুললৈ ওলাই অহা তাৰ পাছত বোলে দেখা দেখিয়ে নাই মই ভাল মাক হ'ব নোৱাৰিলোঁ বিকি মই তাইক সকলোতে এৰি থৈ যাওঁ যে সেইকাৰণে আজি তাইও মোক এৰি থৈ গ'ল তাই মোক বেয়া পালে বা তেনেকৈ নকবিচোন তাই সঁচাই বেয়া পালে মোক নহ'লেনো বাৰু মোক এনেকৈ এৰি থৈ যায় নে তাই বাৰু মোক বহুত বেছি বেয়া পালে নেকি তাইক মই আৰু কেতিয়াও নেদেখিমেই নেকি বা তই কি কৈ আছ এইবোৰ ক'ত হেৰাই গ'লো তাই ক'ত গ'ল দেউতা তাত বা এতিয়া কি হৈ আছে মানে আজি জানো অন্তৰা প্ৰথমবাৰৰ বাবে তাই বিয়া হোৱা ঘৰখনলৈ যোৱা নাই তাই যোৱাৰ বাবে তেওঁলোকে বা তাইক কি ব্যৱহাৰ কৰিছে ভালকৈ কথা বতৰা পাতিছেনে নাই সেইবোৰ লৈ অকণমান চিন্তা হৈ আছে চিন্তা কৰিবলৈ কি আছে তাই যি কাম কৰিছে ব্যৱহাৰটো তেনেকৈ পাব হেৰা তোমালোকে এনেকৈ তৰ্কাতৰ্কি নকৰিবাচোন তেন্তে এক ভালে ভালে এইখন ঘৰৰ পৰা যাবলৈ কওক কি এবাৰ কথা ক'লে নুশুনা নে নুবুজা কিয় এটা কথা বাৰে বাৰে ক'ব লাগে মা আপুনি মোক কিয় এনে ব্যৱহাৰ কৰিছে মই আপোনাৰ বোৱাৰী তুমি মোৰ বোৱাৰী নহয় অনুৰাগৰ তুমি পত্নীও নহয় যোৱা ওলোৱা ইয়াৰ পৰা এতিয়া বিয়া সম্পূৰ্ণ হ'ল এতিয়া তোমালোকে জ্যেষ্ঠজনৰ আশীৰ্বাদ লোৱা আজিৰ পৰা তোমালোক দুয়ো স্বামী স্ত্ৰী সাতোটা জলবত তোমালোক এনেকৈ পতি পত্নী হৈয়ে থাকা সদায় কুশলে থাকা মই তোমালোকক আশীৰ্বাদ কৰিছো তুমি এনেকৈ ক'লে নুবুজা নহয় মা ব'লা মই তোমাক বাহিৰত থৈ আহোঁ কাকলি তেনেকুৱা নকৰিবা ব'লা বুলি কৈছো নহয় ব'লা কাকলি তুমি এনেকুৱা নকৰিবা কাকলি ওলাই যোৱা মোৰ ঘৰৰ পৰা যোৱা অহা বাটে উভতি যোৱা আৰু কেতিয়াও নাহিবা ইয়ালৈ নাকান্দিবি অন্তৰা বল ইয়াৰ পৰা মা যিখন ঘৰৰ মানুহে ঘৰলৈ অহা অতিথিক ভাল ব্যৱহাৰ কৰিব নাজানে সেইখন ঘৰত তই 1 মিনিটো থাকিব নালাগে বল যাওক যাওক লৈ যাওক ময়ো বিচৰা নাই তাই ইয়াত আৰু 1 মিনিটো থকাটো ঠিক আছে হ'ব আৰু একো নক'ব মই অন্তৰাক ইয়াৰ পৰা লৈ যাম অন্তৰা আৰু কেতিয়াও এইখন ঘৰত ভৰি নিদিব এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।